নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল তোমালোক ভালে আছা নিশ্চয় মই আজি তোমালোকক যুক্তাক্ষৰৰ পাঠ শিকাম আৰু তোমালোকে মন দি সেই পাঠবোৰ চাবা আৰু তোমালোকৰ এই কিতাপখনটো হাতত ইতিমধ্যে পৰিছে যুক্তাক্ষৰ আৰু হাতৰ আখৰ ইয়াত তোমালোকে দেখাও পাইছা যে ইয়াত যুক্তাক্ষৰৰ পাঠবোৰ বৰ ধুনীয়াকৈ দেখুৱা আছে কিন্তু সেই পাঠটোকে মই তোমালোকক বোৰ্ডত লিখি দেখুৱাইছো আৰু তোমালোকে যেতিয়া এই বহিখনত অনুশীলন কৰিবা বা এই কিতাপ পঢ়ি অনুশীলন কৰিবা বা এই কিতাপখনত লিখিবা তেতিয়া তোমালোকে তাৰ আগতে ভিডিঅ'টোত মই দেখুৱাৰ ধৰণে বোৰ্ডত মই কেনেকৈ লিখিছো হেতু চাই লবা আহাচোন আমি প্ৰথমতে ইয়কাৰ লিখিম এতিয়া ইয়কাৰ বুলি কওঁতে মই বোৰ্ডত দুটা চিন লিখি থৈ দিছো এতিয়া তোমালোকে এটা চিন বুলিয়ে জানি আছা এইটো এটা চিন আৰু এইটো এটা চিন এই চিনডাল আসলতে ইয়টোৰ ইয় আখৰটো তোমালোকে ব্যঞ্জন বৰ্ণমালাখনত পাইছিলা নহয় প্ৰথম শ্ৰেণীত ইয় আখৰটোৰ এটা যেতিয়া ইয় আখৰটো কোনোবা ব্যঞ্জন বৰ্ণৰ লগত যোগ হয় তেতিয়া এই চিনডাল আহি যায় এই চিনডালকে আমি ইয়কাৰ বুলি কওঁ ঠিক তেনেকে ৰ আখৰটো আন কোনো ব্যঞ্জন বৰ্ণৰ আগত যদি যোগ হয় তেতিয়া এডাল ৰেফকাৰ বুলি কওঁ ৰেফকাৰটো আমি পিছত লিখিম প্ৰথমতে ইয়কাৰডাল লিখো আহাচোন প্ৰথমতে মই দেখুৱাইছো আৰু এইটো চাবা তোমালোকে যে তোমালোকে প্ৰথমতে প্ৰথম শ্ৰেণীত 5 ডালাছত লিখি আহিছিলা এতিয়া এই 5 ডালাছৰ আখৰটো 3 ডালাছত সৰুকৈ লিখিব লাগিব এতিয়া চাবাচোন সৰুকৈ লিখোতে আমি প্ৰথমতে ভাবি লম যে ইয়াতে 5 ডালে আছ আছে গতিকে 5 ডাল আছ থকা সময়ত আমি কি কৰিছিলো 1 নম্বৰ আৰু 2 নম্বৰৰ মাজত লিখিছিলো গতিকে এতিয়া আমি 1 নম্বৰ আছৰ পৰা অকমান তলত কটো আৰম্ভ কৰি মই কৰ ইয়কাৰডাল লিখিছো কত যোগ হোৱা ক সোৱাচোন 5 ডালাছৰ আখৰটো নিচিনা হৈছে নে ক যোগ ইয় এতিয়া কৰ লগত ইয়টো যোগ হতে কেনেকৈ উচ্চাৰণ কৰিম কত ইয়কাৰে কিয় উচ্চাৰণটো তোমালোকে মন দিবা এতিয়া এই কত ইয়কাৰডাল যোগ হোৱাৰ সময়ত ইয়কাৰডাল আমি কেনেকৈ লিখিম 3 ডালাছত হেতু চাব লাগিব এতিয়া ইয়াত ইয়কাৰডাল কেনেকৈ যোগ হৈছে চাবা এই যে অকমান মাত্ৰাডাল আছে মন কৰিছানে হেডাল কৰ মাত্ৰাডালৰ পৰা আহিব আহি এনেকে বেকা হৈ এইখিনিলৈকে আহিব এই ভাঁজটো এইখিনিত পৰিব দেখিছানে ঠিক তেনেকৈ মই আৰু এটা আখৰ লিখো ইয়াত তোমালোকৰ কিতাপখনত ইয়কাৰডালৰ চিনটো দেখুৱা আছে হেতু মই লিখা নাই কিন্তু মই অকল এইটো দেখুৱাইছো এই চিনটো মই ইয়াত তলত এবাৰ দেখুৱাই দিছো ইয়কাৰডাল কেনেকৈ লিখিবা ইয়কাৰডাল এবাৰতে পেন্সিলডাল তোমালোকে নুতুলিবা এবাৰতে এনেকৈ লৈ আহিবা আকৌ মই লিখি দিছো দুটা তিনটা চাই লবা আকৌ লিখিছো এডাল মোৰ অকমান বেকা হৈছে মই আকৌ লিখি দিছো যেটো তোমালোকে পেন্সিলেৰে লিখা গতিকে মুছিব পাৰিবা বেয়া হলেও কিন্তু এবাৰতে টানি দিবা লাহে লাহে টানিলে এই ভাঁজটো নহয় গতিকে আমি এতিয়া কি শিকিলো ক যোগ ইয় সমান কত ইয়কাৰে কিয় এতিয়া কত ইয়কাৰ থকা এটা বানান লিখো ন বট আকাৰে বা কত ইয়কাৰে কিয় বাক্য দেখিছানে বাকি কিটা যুক্তাক্ষৰ তোমালোকে কিতাপখনত চাবা ইয়কাৰ যোগ হোৱা সেইকেইটা তোমালোকে এইটো দৰে বাকি কিটাও লিখিবলৈ যত্ন কৰিবা এতিয়া আহাচোন আমি ৰেফ কাৰ্ডটো কেনেকৈ লিখে সেইটো চাওঁ এতিয়া ৰেফ কাৰ্ডটো তোমালোকে মন কৰিছানে মই এডাল মাত্ৰা তাৰমানে মাত্ৰাডালৰ ওপৰত থাকে ৰেফ কাৰ্ডাল যে ৰেফ কাৰ্ডাল মাত্ৰাডালৰ ওপৰত থাকিলে আখৰটো কোনখিনিত পৰিব মই কটোৱে ধৰিলো ক এতিয়া ৰেফ কাৰ্ডাল আগত থাকিলে আমি উচ্চাৰণটো কেনেকৈ কৰিম মইতো কৈছোৱেই যুক্তাক্ষৰৰ ক্ষেত্ৰত ৰটো যেতিয়া কোনো ব্যঞ্জন বৰ্ণৰ আগত যোগ হয় তেতিয়া ৰেফ হয় আৰু তেতিয়া উচ্চাৰণটো কেনেকৈ কৰিব লাগিব এতিয়া কৰ ওপৰত ৰেফ আছে সেইটো কেনেকৈ কম ৰয়ে কয়ৰ ক তাৰমানে ৰটো আগত আহি গৈছে উচ্চাৰণত গতিকে এতিয়া চোৱা প্ৰথমতে আমি কি লিখিব লাগিব ৰ আখৰবোৰ 3 ডাল আছে চাবা দেই ৰ যোগ ক ৰ
যোগ ক ৰৰ লগত মানে ক যোগ কটোৰ আগত ৰটো লিখিছো গতিকে এটা ৰেফকাৰ হ'ব এতিয়া সমান আমি কি পাম যুক্তাক্ষৰটো ৰয়ে কয়ৰ ক এতিয়া আমি ৰেফডাল ক'ত দিম হেতু চাবা তোমালোকে প্ৰথমতে আমি কটো লিখিব লাগিব তাৰ পিছত এই যে কটোৰ এইডাল জিডাল সিধা বাৰডাল গৈছে এইডালৰ পৰা অকণমান হেডালৰ ঠিক কাষে কাষে ৰেফডাল দিব লাগিব বুজি পালানে এতিয়া তোমালোকক চাবা কিতাপখন তোমালোকে ভিডিওটো চাই থাকোতে কিতাপখন লগত ৰাখিবলৈ নাপাহৰিবা পৃষ্ঠাটো লুটিয়াই চাবা যে ক'ত আসলতে আছে ঠিক তেনেকে মই বেলেগ কিতামান আখৰত দেখুৱাই দিছো ৰেফ কাৰ্ডালটো দেখুৱাব নালাগে কাৰণ ইয়াত মাত্ৰাৰ ওপৰতে আছে যেহেতু সাধাৰণতে ভুল হয় মূৰ্ধন্য ন আখৰটোৰ ওপৰত ৰেফডাল ক'ত দিব মূৰ্ধন্য নটোতো আধা মাত্ৰাহে আছে অকণমান মাত্ৰা আছে এতিয়া চাবাচোন মূৰ্ধন্য নৰ ওপৰত ৰেফডাল ক'ত পৰিব হেতু চাবা ৰ যোগ মূৰ্ধন্য ন এইখিনিতে ইয়াত নহয় ভুল হৈছে চাবা সমান দি পেলাই লিখিব লাগিব আধা মাত্ৰাডাল দি দিব লাগিব তাৰ পিছত ৰেফডাল এতিয়া তোমালোকে মূৰ্ধন্য ৰয় নয় ন থকা বানান এটা মই লিখি দিছো তোমালোকে আৰু বানান বিচাৰিবা পাঠটো পাবা মাহতকো সুধিব পাৰিবা কৰ্ণৰ নামটো তোমালোকে শুনিছা নহয় মহাৰথী কৰ্ণ বুলি কয় হয় নে নহয় চোৱা এনেকে আমি বানানবোৰ লিখিব লাগিব গতিকে তোমালোকে আজি মই এই দুটা যুক্তাক্ষৰ শিকালো ইয়াৰ পিছত আকৌ বেলেগ যুক্তাক্ষৰবোৰ শিকাম আৰু বেলেগ যুক্তাক্ষৰবোৰ শিকোৱাৰ সময়ত মই বেলেগ আখৰ ল'ম ঠিক আছে